নৰ্মেল ছাত্ৰ ছাত্ৰীসকল আজি আমি এবাকাছৰ এটা ফৰ্মুলা চাওঁ ক্লাছ 4 কেতিয়া হয় কেনেকৈ কৰা হয় আমি আগতে ক্লাছ 4 পাইছিলো ক্লাছ 4 কৰিছিলো ক্লাছ 5 ক্লাছ 10 মাইনাস কি কৰিছিলো 6 আৰু ক্লাছ 3 কৰিছিলো ক্লাছ 10 মাইনাস কি ক্লাছ 10 মাইনাস 7 কৰিছিলো এটো তেতিয়া 10 টো আমি হিচাপত কৰিছিলো 10 টো কিয় কৰিছিলো তেতিয়া আমি যদি ক্লাস ধৰা সোৱা এইটো আমি কিয় কৰিব লগা হ'ল তেতিয়া আগত এতিয়া যদি আমি ক্লাস 4 কৰিব লাগে ইয়াতে ক্লাস 4 কৰিব লাগিলে আমাৰ ইয়াতে এইটো সাপোজ এনেকে আছে এইটো ক্লাস 4 কৰিব লাগে গতিকে ইয়াতে ক্লাস 4 কৰিব পৰা অৱস্থাত আমাৰ এইটো নাই তেতিয়া আমি কি কৰিছিলো ক্লাস 10 বা আমি ক্লাস 10 কি কৰিছিলো -6 কৰিছিলো এইটো গম পাইছা কিন্তু এতিয়া যদি আমাৰ ক্লাস কি থাকে এনেকুৱা আছে ক্লাস 4 কৰিব লাগে এইটো ক্ষেত্ৰত এইটো ক্ষেত্ৰত যদি ক্লাস 4 কৰিব লাগে বা এনেকুৱা ক্ষেত্ৰত যদি ক্লাস 4 কৰিব লাগে এই অৱস্থানত চাবা এইটো অৱস্থানত বা এইটো স্থানত কি আছে আমাৰ 1 কে প্লাস 4 নাই কিন্তু কি আছে এইটোত 5 6 7 আছে ইয়াৰ পৰা আমি কৰিব পৰা আমি আগত কোনটো দহকৰ স্থানত 10 প্লেছত যাব নালাগে কিন্তু কেতিয়া 10 প্লেছত যাব লাগে আমাৰ এইটোত যদি থাকে এইটোত আমি 10 প্লেছত যাব লাগিব প্লাস কি কৰাৰ কাৰণে প্লাস 4 কৰাৰ প্লাস 10 মাইনাস 6 এইটো আমি 10 প্লেছত যাব লাগে কিন্তু যদি আমাৰ কি থাকে এনেকুৱা থাকে এইটো আছে আমি প্লাস 4 কৰিব লাগে প্লাস 4 কৰিব লাগে ইয়াতে আমি কি না লাগে 10 প্লেছত যাব নালাগে সেই প্লেসটোতে সেই অৱস্থানটোতে সেই স্থানতে কি আছে আমাৰ প্লাস 4 কৰিব পৰা আছে কিন্তু প্লাস 4 টো আমি ডাইৰেক্টলি 1 2 কে প্লাস 4 কৰিব নোৱাৰো গতিকে এইটো আমি কি কৰিম প্লাস 5 মাইনাস 1 নিশ্চয় বুজি পাইছা আমি আগত প্লাস 4 আৰু এতিয়া প্লাস 4 পাৰ্থক্যটো কি হৈছে ঠিক একেদৰে এইটোতো তেনেকুৱা আমি উদাহৰণ এটা চাম এইটো তেনেকুৱা আমি যদি কি কৰিব লাগে আগতে আমি ধৰা প্লাস 3 কৰিব লাগে আগত আমাৰ যেটো প্লাস 3 আছিল আমি প্লাস যেনেকে 4 আমাৰ কি আছিল প্লাস 10 মাইনাস 6 কৰিছিল যদিহে আমাৰ এই অৱস্থাত নাথাকে তেনেকে প্লাস 3 যদি কৰিব লাগে প্লাস 10 মাইনাস 7 এইটো কৰিছিল এতিয়া এইটোত আমি যদি চাও ইয়াতে প্লাস 3 কৰিব পৰা অৱস্থা আমাৰ নাই প্লাস 3 নাই ইয়াতে গতিকে আমি কোন গৈছিলো তাৰ দহকৰ স্থানত মানে 10 প্লেছত গৈছিলো গতিকে তেতিয়া কৰিছিল প্লাস 10 মাইনাস 7 এইটো কৰিছিল ঠিক আছে আমি দহকৰ স্থানত প্লাস 10 মাইনাস 7 কৰিছিল এতিয়া আমাৰ যদি এনেকুৱা হয় প্লাস কি কৰিব লাগে 3 কৰিব লাগে প্লাস 3 কৰিব লাগিলে আমি কি কৰিম ইয়াতে আপোনাৰ কিমান আছে 5 6 7 আছে গতিকে আমি এইটোত না যাও আমি যাম এইটো ফৰ্মুলা গতিকে এইটো কৰিম আমি কি প্লাস 5 মাইনাস 2 নিশ্চয় বুজি পাইছা আগৰটো আৰু ইয়াৰ মাজৰ পাৰ্থক্যটো তোমালোকে ধৰিব পাৰিছা আমি এইটো কিয় ব্যৱহাৰ কৰিব নোৱাৰো এইটো কেতিয়া ব্যৱহাৰ কৰিম আকৌ কৈছো মই এইটো যদি এই অৱস্থানটোত আমাৰ কি এড কৰিব পৰা সাফিসিয়েন্ট কি নাথাকে মনি নাথাকে কিন্তু এতিয়া আমাৰ এইটোত সাফিসিয়েন্ট মনি থাকিলে আমি কৰিম 5 টো থাকিলে আমি কৰিম এটা চোৱা উদাহৰণৰ পৰা চোৱা প্লাস 2 এই প্ৰথম উদাহৰণটো চাবা প্লাস 2 প্লাস 9 ইয়াতে 9 কৰিব পৰা অৱস্থাত আমাৰ 9 নোহোৱাৰ কাৰণে প্লাস 10 মাইনাস 1 তাৰ পিছত কি আছে প্লাস 3 গতিকে ইয়াতে প্লাস 3 টো আছে 1 2 3 তাৰ পিছত প্লাস 4 আমাৰ এইটো কি আছে প্লাস 5 আছে গতিকে আমি ইয়াৰ পৰা কৰিব পাৰিম আমি এই অৱস্থানত প্লাস 10 মাইনাস 6 কৰিব নালাগে এইটো গতিকে আমি এইটো কৰিম প্লাস 5 মাইনাস 1 গতিকে কিমান হ'ল 1 8 18
1818 হ'ল নিশ্চয় বুজি পাইছা আমি নেক্সটটো চাওঁ +6 এটো আমি সেটিং কৰি লৈছো 0 কৰি লৈছো +6 তাৰ পিছত +5 ইয়াতে যেতিয়া নাই আমি এটো চাও কৈছো +5 হলে +10 -5 তাৰ পিছত +3 ইয়াতে আছে 1 2 3 তাৰ পিছত +4 আমাৰ ইয়াতে +5 আছে গতিকে আমি কি কৰিম প্লাস আমি ফৰ্মুলাটো ব্যৱহাৰ কৰিম +5 - 1 এটা কিমান 18 এটোৰো 18 হল তোমালোকে এইটো কথা মন কৰিবা ক'ত কেতিয়া আমি ফৰ্মুলাটো এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম আমি ভালকে কৈ দিলো এইটো বুজি পালা এতিয়া নেক্সট আমি এইটো চাও +9 আমাৰ এইটো 6 7 8 9 তাৰ পিছত কি +5 যেটো নাই আমাৰ কি +5 ৰ ফৰ্মুলা +10 নাথাকিলে -5 তাৰ পিছত -3 আছে 1 2 3 তাৰ পিছত +4 গতিকে ইয়াতে 5 টো আছে আমি কি কৰিম +5 - 1 গতিকে কিমান হ'ল 15 15 15 হ'ল নেক্সট আকৌ সেটিং 0 কৰি লিখি +3 নেক্সট প্লাস চাবা 2 3 +6 হলে ইয়াতে আছে নে আছে সৰি এটো লোকেশন ভুল হৈছে এটো ফার্স্ট চাবা +3 হলে 1 2 3 তাৰ পিছত +6 -6 আকৌ আমি 5 6 মাইনাস কৰিলো তাৰ পিছত +4 হলে +5 - 1 কিমান হ'ল 7 হ'ল এটো 7 নিশ্চয় বুজি পাইছা ঠিক একেদৰে আমি এইটো ফৰ্মুলা কৰিম এইটো সেটিং 0 কৰি দিছো গতিকে আমি +10 কৰিব লাগিলে আমি কি কৰিছিলো +3 কৰিব লাগিলে +10 - 7 যদি এই অৱস্থানত নাথাকে আমাৰ বিট নাথাকে তেতিয়া কিন্তু এইটো কেতিয়া কৰিম যদি আমাৰ বিট থাকে মানে কেনেকৈ থাকে চাও আমি +3 +1 2 3 আকৌ +3 দুই নম্বৰটো কিমান গতিকে এইটো +3 হলে ইয়াতে কিমান আছে 5 6 আছে কেনেকৈ কৰিম এতিয়া +5 - 2 দুই নম্বৰটো হ'ল আকৌ +3 এইবাৰ +3 টো আছে 1 2 3 হল -5 এটো -5 এটো কিমান হল 4 হল ও সেটিং 0 কৰি লিখো +3 +9 গতিকে এইটো আমাৰ নাই কৰিব পৰা মাত্ৰ কি আছে 6 আছে গতিকে +9 মানে +10 - 1 +3 হলে ইয়াতে আছে আমাৰ কিমান আছে 7 আছে 5 6 7 +5 - 2 তাৰ পিছত কি আছে -6 গতিকে -6 টো আমাৰ ইয়াতে নাই কৰিব পৰা -10 ফৰ্মুলা মতে +4 1 2 3 4 গতিকে এইটো তোমাৰ 9 গতিকে সেটিং কৰি লৈছো 0 কৰি লৈছো তাৰ পিছত +9 5 6 7 8 9 +4 ইয়াতে নাই আমি কি কৰিছো +10 - 6 আগৰ ফৰ্মুলা মতে +10 - 6 হল তাৰ পিছত আমাৰ কিমান +3 ইয়াতে +3 আছে +5 - 2 +2 1 2 গতিকে কিমান হ'ল 1 8 18 হল তাৰ পিছত আকৌ সেটিং 0 কৰি লৈছো +1 1 +9 +10 - 1 নাথাকে তেতিয়া +2 1 2 +3
ইয়াতে আমাৰ আছে 7 আছে, গতিকে 7 ৰ পৰা প্লাছ 3 কৰিব পাৰিম নি? প্লাছ 5 মাইনাছ 2 1 5 15। গতিকে এই পাৰ্থক্যটো গম পাব কেতিয়া আমি চাবা, এইটো কেতিয়া আমি প্লাছ এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম আৰু কেতিয়া এই এনেকুৱা ফৰ্মুলা বা কেতিয়া এনেকুৱা ফৰ্মুলা ব্যৱহাৰ কৰিম এইটো চাবা। আৰু তোমালোকে আমাৰ যিবিলাক আমাৰ ভিডিঅ' আছে প্লেলিষ্টত গৈ আমাৰ প্ৰিজম ক্লাছেছ পাঠশালা যিটো চেনেল আছে সেই চেনেলৰ প্লেলিষ্টত গৈ এবাকাছৰ যিটো আছে ফোল্ডাৰ এই তাতে গৈ তোমালোকে এফালৰ পৰা পাৰ্ট 1 পাৰ্ট 2 এনেকে চালে এফালৰ পৰা আমাৰ ভিডিঅ' বিলাক চাবা, তেতিয়া ভালকে বুজি পাবা। আমি এটা এটাকে প্ৰত্যেকটো মানে চিষ্টেমেটিকেলি প্ৰত্যেকটো ফৰ্মুলা বিলাক ব্যৱহাৰ কৰা দেখুৱাইছো। আজিলৈ আমি ইমানতে সামৰিছো। ধন্যবাদ।